হাই এভৰিৱান। আমাৰ এটা বেয়া স্বভাৱ কি জানেনে? সেইটো হৈছে আমি এক্সাম যোৱাৰ পিছত আমি নপঢ়োঁ আৰু এডমিট দিয়া পিছদিনাখনৰ পৰা আমাৰ একদম গাত তত নোহোৱা হয়। কি পঢ়িম? মেথছ চাম নে, ৰিজনিং চাম নে, ইংলিছ চাম নে, ছ'চিয়েল চায়েন্স চাম নে, জিঅ'গ্ৰাফী চাম নে, একদম মানে গাত তত নাই আৰু চব একদিনতে যেন শেষ কৰি দিম। একদম মোৰো সেনেকুৱা হৈছে। এডিআৰ এক্সামটো গ'ল, তাৰপিছত আৰু পঢ়াই নাই। যেন আৰু পৃথিৱীত বা অসমত বেলেগ এক্সাম নহয়েই, অকল এডিআৰইটোৱে। এডিআৰইটোৱে মানে ইমান এক্সাম আৰু বেলেগ এক্সাম নাই আৰু পঢ়িব নালাগে আৰু এডিআৰইটো গ'লে পঢ়িব ইচ্ছা নাযায়। এইটো একদম বেয়া স্বভাৱ আমাৰ। তো তাকেই পোনে অলপ আগতে মানে দুটামান প্ৰশ্ন মনত পৰিল। উত্তৰকেইটা মোৰ পাজল হ'ল, মানে এইটোৰ উত্তৰটো এইটো আছিল নে সেইটো আছিল। এই নপঢ়োঁতে, ৰিভিজন নকৰোঁতে কেইদিনো হ'ল, একমাহো হোৱা নাই এডিআৰই এক্সাম যোৱা। তো সেইবোৰ পাহৰিব ধৰিলোঁ। গতিকে পঢ়ি থাকিব লাগে। আপোনালোকে সেইটো ভুল নকৰিব বাৰু, মোৰ দৰে। তো পঢ়ি থাকক, ৰিভিজন কৰি থাকক। সৰু সুৰা বস্তুবিলাকে পাহৰি যোৱা যায় ৰিভিজন কৰি নাথাকিলে। ভিডিঅ'টো এনে বনাই দিলোঁ, মানে মোৰ মাইণ্ডত আহি গ'ল, এটা দুটা প্ৰশ্ন মনত পৰিল, এই প্ৰশ্নটোৰ মই উত্তৰ নাজানো। গতিকে নপঢ়িলে এনেকুৱা হয়। পঢ়াটো কেতিয়াও বাদ দিব নালাগে। থেংক ইউ।